নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে এছএছচি ফালৰ পৰা আহিছে এছএছচি সিলেকশ্যন পোষ্ট ৰিক্ৰুটমেণ্ট 2024। ইয়াতে যদি চাই তেতিয়াহ'লে ভালেমানখিনি পোষ্ট মুকলি হৈছে। 2049টা পোষ্ট মুকলি হৈছে। ফেজ 12 পোষ্ট হয় আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। লাষ্ট ডেট হৈছে 18 মাৰ্চ 2024লৈকে আছে। ষ্টাফ সিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আহিছে। ইয়াতে যদি আপোনালোকে চাই তেতিয়াহ'লে ইয়াতে যদি চাই নেম অফ দা পোষ্ট হৈছে সিলেকশ্যন পোষ্ট। নাম্বাৰ অফ পোষ্ট আছে 2049টা। কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক এবাৰ চাই লওক। এছ চিৰ কাৰণে আছে 255টা পোষ্ট আছে। এছ টিৰ কাৰণে 124টা, অ' বি চিৰ কাৰণে 456টা, ইউআৰৰ কাৰণে 1028টা আছে আৰু EWS কেণ্ডিডেটৰ কাৰণে 186টা আছে। এতিয়া কৈছোঁ শিক্ষাগত অৰ্হতা কিমান লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে মেট্ৰিক লেভেলৰ পোষ্ট আছে, ইণ্টাৰমিডিয়েট লেভেল পোষ্ট আছে, ক্লাছ 10ৰ কাৰণে, ক্লাছ 12ৰ কাৰণে আৰু গ্ৰেজুৱেট লেভেলৰ কাৰণে আছে বেচেলৰ ডিগ্ৰী। চ' যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ছায়েন্স, আৰ্টছ, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। চ' তিনিটাৰ কাৰণে আছে ক্লাছ 10, ক্লাছ 12 আৰু বেচেলৰ ডিগ্ৰী গ্ৰেজুৱেশ্যন। এতিয়া কৈছোঁ বয়সৰ সময়সীমা কিমান হ'ব লাগিব। এজ লিমিটটো হ'ব লাগিব আপোনালোকে গম পাইছে 18 বছৰৰ পৰা 42 বছৰৰ ভিতৰত হ'ব লাগিব। 18 to 42 ইয়াৰ্ছলৈকে হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। 42 বছৰলৈকে আবেদন কৰিব পাৰিব। SC ST কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিছে, OBC কাৰণে 3 বছৰ এক্সট্ৰাকৈ দিছে, PWD কাৰণে 10 বছৰ এক্সট্ৰাকৈ দিছে, PWD OBC কেণ্ডিডেট যদি হয় 13 বছৰ এক্সট্ৰাকৈ দিছে, PWD SC ST কাৰণে 15 বছৰ এক্সট্ৰাকৈ দিছে আৰু ESM যদি কেণ্ডিডেট হয় তেতিয়াহ'লে 3 বছৰ এক্সট্ৰাকৈ দিছে। এপ্লিকেশ্যন ফিজটো 100 টকা আপোনালোকে গম পায়। অকল UR OBC খিনিৰ কাৰণে 100 টকা। UR OBC ল'ৰাখিনিৰ কাৰণেহে 100 টকা আৰু ওমেন, SC ST, PWD আৰু এক্স চাৰ্ভিচমেন কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ফিজ নীল। আৰু এই এপ্লিকেশ্যন ফিজটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। ভীম UPI, নেট বেংকিং বা ভিজা, মাষ্টাৰ কাৰ্ড, মেষ্ট্ৰ, ৰুপে, ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড, SBI ব্ৰাঞ্চেছ বাই জেনেৰেটিং SBI চালান। চ' আপোনালোকে অফলাইন যোগেও কৰিব পাৰিব। এইটো আপোনালোকে বেংকত গৈ এখন চালান ডাউনলোড কৰি পেলাই বেংকত গৈ পেলাই সেই চালানখনৰ পইচাটো দি পেলাই আপোনালোকে কৰিব পাৰিব। অনলাইন যোগে আবেদন কৰিব পাৰিব আপোনালোকে গম পাইছে। অনলাইন আবেদন ষ্টাৰ্ট হৈছে 26 ফেব্ৰুৱাৰী 2024 পৰা 18 মাৰ্চ 2024লৈকে আছে। কম্পিউটাৰ বেছড টেষ্ট এক্সামিনেশ্যন হ'ব। ডেট অফ কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব 6 to 8 মে 2024 টেণ্টেটিভলি। ঠিক আছে। প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। যদি আগতে SSC এক্সাম দিছে তেতিয়াহ'লে লগ ইন কৰি লৈ আবেদন কৰিব পাৰিব। অফিচিয়েল এডভাৰটাইজমেণ্টটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, লগতে অনলাইন আবেদনৰ লিংকটো দিয়া আছে, আপোনালোকে চাই ল'ব। সিলেকশ্যন প্ৰচেছখিনি এবাৰ চাই লওক। ইয়াতে সিলেকশ্যন প্ৰচেছখিনি যদি চাই তেতিয়াহ'লে দেয়াৰ উইল বি 3 ছেপাৰেট কম্পিউটাৰ বেছড এক্সামিনেশ্যন কনচিষ্টিং অফ অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন for the post with minimum educational qualification of matriculation, higher secondary and graduation and above level. The details of subjects, marks and number question subject wise will be as given below. ইয়াতে আসলতে অবজেক্টিভ টাইপ কুৱেশ্যন হ'ব, MCQ বেচিছত হ'ব। সাবজেক্ট গিটা এবাৰ চাই লওক। সাবজেক্ট গিটা হৈছে জেনেৰেল ইণ্টেলিজেন্সৰ কাৰণে নাম্বাৰ অফ কুৱেশ্যন 25টা থাকিব আৰু মেক্সিমাম মাৰ্কছ আহিব 50 মাৰ্কছ। তাৰপিছত আহিলে জেনেৰেল এৱাৰনেছত আহিব 25টা কুৱেশ্যন থাকিব, 50 মাৰ্কছ থাকিব। কোৱান্টিটেটিভ এপ্টিটিউড বেছিক এৰিথমেটিক স্কিলত থাকিব 25টা কুৱেশ্যন আৰু 50 মাৰ্কছ থাকিব। ইংলিছ লেংগুৱেজ বেছিক নলেজত থাকিব ইয়াতে 25টা কুৱেশ্যন আৰু 50 মাৰ্কছ থাকিব, মেক্সিমাম মাৰ্কছ। আৰু টোটেল ডিউৰেশ্যন হ'ব 60 মিনিট, মানে 1 ঘণ্টাৰ এক্সাম হ'ব। ঠিক আছে। There will be negative marking of 0.50 marks for each wrong answer. ইয়াতে নিগেটিভ মাৰ্কিং থাকিব 0.50 মাৰ্কছ থাকিব নিগেটিভ মাৰ্ক যদি এটা কুৱেশ্যন ভুল হয়। আপোনালোকে গোটেইখিনি গম পালেই এইটো ভিডিঅ'ত, আৰু মই গোটেইখিনি দি দিম, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।